হ্যাপি সানডে ফ্ৰেণ্ডছ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ সানডে থালিখনৰ সৈতে। আজি মই সানডে বুলি কি বনালোঁ চাওকচোন। এয়া ডাল বনাইছোঁ, ডালৰ বইল, আৰু এয়া হাঁহ অকণমান ভাজি কৰি লৈছোঁ একদম কম তেলত, আৰু জালুক দি পিনে অকণমান পানী দি উতলাই লৈছোঁ। তাৰপিছত তাত মই দি দিছোঁ লাই শাক দি হাঁহ খাই খুবেই ভাল লাগে, আৰু জিনটোৱে যে লাই শাক দি হাঁহ খাই বহুত ভাল পায়। আৰু যিহেতু লাই শাকৰ ছিজন, তো মোৰ এতিয়া প্ৰত্যেকটো শাক পাচলি মানে মাছ মাংসৰ লগত লাই শাক অকণমানকৈ দেখিবই আপোনালোকে ছাইডত। এয়া হ'ল লাই শাক, আৰু এয়া হ'ল বকফুল। কালি আমাৰ পাহী বমাই মোক বকফুল দিছিল, আৰু এয়া বেচন লগত বকফুল লগত ফ্ৰাই কৰি দিছোঁ। এই কেইটামান বনাইছোঁ, বেছি বনোৱা নাই, ইভিনিং বনাম আজি। যিহেতু ৰাতিপুৱা চানডে দৌৰাদৌৰি হয়। এয়া ৰাইডাং বেত, কালি মায়ে ৰাইডাং বেত আনিছিল। ৰাইডাং বেত সেই বকফুলৰ তেল যে থাকি গৈছিল, তেলতে ৰাইডাং বেত আৰু আলু অলপ ভাজি কৰি দিলোঁ। আৰু এখন চিম্পল থালি, এয়া খামতিলাহী চাউল, ডাল, হাঁহ আৰু লাই, মাছৰ ফ্ৰাই এটুকুৰা, আৰু ৰাইডাং বেত আৰু বকফুল ফ্ৰাই। কি ধুনীয়া হৈছে চাওক থালিখন আজি।